আলোচনা কৰিম পুনৰালোচনাৰ এমসিকিউ পুনৰালোচনাৰ ক্লাস 9 ৰ পুনৰালোচনাৰ এমসিকিউ আলোচনা কৰিম ক্লাস 9 the question number 1 স্বাভাবিক সংখ্যাৰ জনক হল A number option 2, B number option 0, C number option 1, D number option অপৰৰ এটাও নহয় অপৰৰ এটাও নহয় আমিনৰ কৈছে কি হ'ব এইটো চি হ'ব আমিনৰ চি কৈছে আইছাও চি কৈছে প্ৰত্যেকৰে চি নাকি কোশ্চেন নাম্বাৰ 2 আসলে স্বাভাবিক সংখ্যাৰ জনক কিমান মানে স্বাভাবিক সংখ্যা কিমানৰ পৰা স্টার্ট হয় আর কি কিমানৰ পৰা আৰম্ভ হয় 1 ৰ পৰা আৰম্ভ হলে স্বাভাবিক সংখ্যাৰ জনক কি হ'ব 1 তাৰ পিছত চোৱা যুগ্ম অখণ্ড সংখ্যাৰ আদিটো হল A number option 2m plus 1, B number option 2m plus 3, C number option 2m plus 5, D number option 2m. আৰু m টো কি সংখ্যা অখণ্ড সংখ্যা হয় হা তেনেহলে ইয়াতে যুগ্ম কৈছে যুগ্ম কোৱাৰ লগে লগে কি আহিব কোৱাচোন যুগ্ম সংখ্যাৰ আনি চোৱা পৰীক্ষা এনেকা কৰি নিদিব পাৰে পৰীক্ষা দিব পাৰে এনেকা অপশনটো চেঞ্জ কৰি দিব পাৰে 2m plus 1 B number option 2m plus 2 C number option 2m plus 3 D number option 2m plus 5 তেতিয়া চোৱা তেতিয়া এটা কথা ধ্যান কৰিবা এইবিলাক সব 2m আছে ইয়াতে কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই পৰিৱৰ্তন হৈছে এইখিনি জায়গা ইয়াতে কত যুগ্ম আর কত অযুগ্ম স্পষ্ট ওলা যায় যে ইয়াতে চোৱা 1 2 অযুগ্ম 3 2 অযুগ্ম 5 2 অযুগ্ম তাহলে 2 2 যুগ্ম তেনালি কি অপশন কি হ'ব বি হ'ব গতিকে অপশন এনেকা কৰি দিব পাৰে অপশন এনেকা কৰি দিলে 2m বুঝিছা আৰু অপশন এনেকা কৰি দিব পাৰে A number option 4m plus 1 B number option 4m plus 2 C number option 4m plus 3 D number option 4m plus 5 so আগৰ কাৰণে তো 4m আছে এগিনি লোক কোনো কানেকশন নাই আমাৰ কানেকশন কত আছে এইফালে এইটো খালি চাবা যে ইয়াতে চোৱা যুগ্ম কোনটো 2 এন অপশন কি হ'ব মই কথাটো বুজি পাইছে না বলা গতিকে ডিফারেন্ট টাইপৰ অপশন দিব পাৰে যুগ্ম সংখ্যাৰ আৰু এইটো গতিকে তোমালোকে চাবা ইয়াতে চোৱা একো নাই মানে কি আছে 2m plus 0 আছে তা 1 2 অযুগ্ম 2 3 2 অযুগ্ম 5 2 অযুগ্ম 0 2 কি হ'ব যুগ্ম বুঝা নকুল ইমান এনেকা কৰি আছা যাবা যায় যে মতে দেখেন কয় বিৰাট দুখ লাগি আছে অংকবিলাকৰ ওপৰত নাকি দুখ লাগা অংক নহয় তো এইবিলাক ইজি নহয় ইজি আছে খালি মতে জানিবই লাগে যুগ্ম অযুগ্ম কোনটো ইয়াতকৈ ইজি আর কেনেকৈ হ'ব কোৱাচোন ইমান চাব নালাগে যে তোমালোকে 2m আছে এইবিলাক চাব নালাগে চাব লাগিব এইবিলাক বুজিছা খালি এইবিলাক চাবা 1 3 5 0 then 1 2 অযুগ্ম 3 অযুগ্ম 5 অযুগ্ম এই লিনা কথা বলি জায়গা কি 1 অযুগ্ম 3 অযুগ্ম 5 অযুগ্ম তাহলে কি যুগ্ম কি 0 মানে নাই 0 টু যুগ্ম গতিকে 0 কি দুই হৰণ যায় জানা না যায় গতিকে চোৱা এতিয়া এটা কাহিনী এটা কি কিছুমান ষ্টুডেন্টে কয় স্যার যুগ্ম সংখ্যা কাক কয় ইয়াতে চোৱা এইটো কোশ্চেন নাম্বার 2 হল কোশ্চেন নাম্বার 1 টু তো লিখিছা 2 টু তো এইটো কোশ্চেন নাম্বার 2 হয় তাৰ পিছত এতিয়া কিছুমান যুগ্ম সংখ্যা কাক কয় যুগ্ম সংখ্যা কাক কয় স্যার জীৱৰ সংখ্যা 2 ৰে হৰণ কৰিব পাৰি এইবোৰ সংখ্যা যুগ্ম সংখ্যা কয় সেইটো লোৱাৰ ক্লাছত পঢ়ি আহিছা অপৰ ক্লাছত অলপ বেলেগ কে ক'ব লাগিব কথাটো বুজি পাইছা তে তুমি যে হৰণ কৰি আছা তুমি 4 ৰে হৰণ কৰা 2 দি হৰণ কৰা কয়বাৰ যাব 2 বাৰ যাব 4 বিয়োগ কৰিলে কিমান হ'ব 0 নিশ্চয় 4 টো যুগ্ম সংখ্যা
কিয় 5 হৰণ কৰা নাযাব নেকি 5 হৰণ কৰা যাব কয়বাৰ যাব দুইবাৰ যাব 2 2 গুণা 4 বিয়োগ কৰে কিমান হ'ব 1 দশমিক দিয়ে ইয়াতে 10 আহিব 5 বাৰ 5 হৰণ গেল তো 0 হল তো ভাগে হৰণ যোৱা নাই হৰণ বুঝে তাহলে 5 টো যোগ নেকি নহয় তাৰ মানে কি হ'ব লাগিব তোমাৰ যেটো হৰণ ফল ওলাব এই হৰণ ফলটো অখণ্ড সংখ্যা পাব লাগিব লগতে কি ক'ব লাগিব জীৱ সংখ্যাক 2 হৰণ কৰিব পাৰি এইবোৰ যুগ্ম সংখ্যা হ'ব যত হৰণ ফলটো কি হ'ব লাগিব অখণ্ড সংখ্যা হ'ব লাগিব কথাটো বুজি পাইছা এইটো তো অখণ্ড সংখ্যা নহয় 2.5 অখণ্ড সংখ্যা নেকি নহয় তেনেহলে এইটো কি হ'ব যুগ্ম মই কথাটো বুজি পাইছা তাই এতিয়া চোৱা নেক্সট question number 3 অযুগ্ম অখণ্ড সংখ্যাৰ আধেটো হল এইবিলাক কি এইটো হল ৰিভিজন চেপ্টাৰৰ হা তোমালোকৰ ৰিভিজন চেপ্টাৰৰ এইটো ৰিভিজন পাৰ্টৰ এইবিলাক এমসিকিউ এ নম্বৰ অপচন অযুগ্ম অখণ্ড সংখ্যাৰ আধি 2m plus 2 B number option 2m plus 4 C number option 2m plus 1 আৰু D number option 2m answer কি ইয়াতে কোনটা হ'ব কমাৰি অযুগ্ম কোনটো হ'ব yes very good C কি তোমাৰ নাম কি আছিল মজিনুৰে কৈছে C কিয় C হল কাৰণ 2m তো সেম আছে তেনেহলে ইয়াতে আছে 0 ইয়াতে কোনে মানে কিমান 0 প্লাস 0 আছে The 0, 4, 2, ele sukmo, elo sukmo gunta 1, enale kiyo ko pasol, C number option. Tala key point to buzi bise na? Na buza nai. Very good. The next point number question. Ebe lekha hoise? Lekha hoise? Ha? Ho nai, Elena ho nai. Etia soa? Question number 4. Azima, ayo laksa dia. That's why question number 4. Question number 4 lekha 1/4 or শতাংশ 1/4 or শতাংশ হল 1/4 or শতাংশ হল এটো কোশ্চেন কিন্তু তিনি যেটো ডিস্ট্রিক্টত আহে আইছিল যোৱা বছৰ কামৰূপ তাৰ পাছত তিনিচুকীয়া এনুৱেল এক্সাম আহিছিল তাৰ পিছত তোমালোকৰ কোকৰাঝাৰ যোৰহাট শিৱসাগৰ এইবিলাক ডিস্ট্ৰিক্টত ক্লাছ 9ত এই কোশ্চেনটো আহিছিল 1/4 ৰ শতাংশ হল এ নাম্বাৰ অপচন 25% বি নাম্বাৰ অপচন 50% সি নাম্বাৰ অপচন 40% আৰু ডি নাম্বাৰ অপচন ওভাল আছে তোমালোকৰ 70%। তেনেহলে এনসার কি হবে এইটো 1/4 ৰ শতাংশ কিমান হ'ব একবাৰে ইজি এইটো 1/4 ইনটু 100% দিলে হ'ল ইয়াত 60 দিয়ে 100 কভার যাব 25% ইজি একেবাৰে বুজি পাইছা এই পৰীক্ষাত এইটো ভালেখিনি ডিস্ট্ৰিক্টত এই কোশ্চেনটো আহিছে বুজি পাইছা কোশ্চেন নাম্বাৰ 5 3 টো দেখাইছে Question number 5. Question number 5 লেখা 3/20 শতাংশৰ ৰূপত প্ৰকাশ কৰিলে 3/20 শতাংশৰ ৰূপ হ'ব এইটো আহিছে ধুবৰিত আহিছে শতাংশৰ ৰূপটো হ'ল ৰূপটো হ'ল এটা ধুবৰিত আহিছিল হা A number option. Rubrik আহিছিল এটো 10%, 15%, 20%, 25%. 10%, B number 15%, C number 25%, D number ওয়ান আছে 20%. এটো কিমান হ'ব 3/20 শতাংশ 15 হ'ব
দেখো 23/20 to 100%, তেনেহলে এইটো 0 কাটা 2 দিয়ে 5 বার যাব 15 ভেরি গুড কোনে কইছে 15%? ব্যক্তি কোটা কেটে কইছে না ফার্স্ট কোনে কইছে? দিলা কইছে আচ্ছা কইছে that's why এইটো হ'ব 15%. Question number 6 হইছে এইটো হইছে 5 নাম্বারটো হইছে question number 6. ক্লাস 9 ৰ এমসিকিউ ইমান টান নাহে বুজি পাইছা ক্লাস 9 ৰ এমসিকিউ বহুত সহজ আহিব এনেকুৱা ধৰণৰ কোশ্চেন আহিব বুজি এনুৱেল এক্সামত তোমালোকৰ যেটো সন্মুখত এনুৱেল এক্সাম আছে কিহৰ পৰা পুনৰ আলোচনাৰ পৰা ৰিভিজন পাৰ্টৰ পৰা এনেকুৱা এমসিকিউ আহিব যে ইয়াতে চোৱা দুটা সংখ্যা সহমৌলিক সংখ্যা হ'ব যদি সিহঁতৰ সাধাৰণ উৎপাদক ড্যাশ হ'ব এ নাম্বার অপশন ড্যাশ হ'ব খালি ড্যাশ কি হ'ব কোৱাচোন এইটো 0 1 2 আৰু আছিলে তোমালোকৰ 4 এনসার এইটো আহিছিল তোমালোকৰ এইটো দৰং ডিস্ট্ৰিক্টত আহিছিল হা দৰং ডিস্ট্ৰিক্টত তোমালোকৰ এনুৱেলত আহিছিল এইটো হা এনুৱেল এক্সামৰ দৰং ডিস্ট্ৰিক্টত এই কোশ্চনটো আহিছিল তোমালোকৰ চোৱা সহমৌলিক কৈছে তে তোমালোকে চোৱা তিনিটা সংখ্যা আৰু 5 এটা সংখ্যা তে ইয়াৰ সাধাৰণ উৎপাদক ওলাচোন কত হয় 3 ৰ 1 গুণ 3 আর হওয়া লাগছে 5 ৰ 1 গুণ 5 তেনেহলে সাধারণ উৎপাদক মানে কমন উৎপাদক কমন কি আছে কমন 1 কমন কত ওলাইছে 1 তে দুটা সংখ্যা যদি সহমৌলিক হ'ব বিচাৰে তেনে তাৰ সাধাৰণ উৎপাদক কত হ'ব লাগিব 1 হ'ব লাগিব এনসার কি হ'ব 1 বি হ'ব 1 বুজি পাইছা কথাটো না বুজা নাই আর এলিনা ইমান হাই আছে কিয় আছ না এলিনা হা চুপচাপ হৈ থাকা বুজি পাইছা ইমান ইম্পৰ্টেন্ট টপিক এটা আলোচনা কৰি আছো তুমি আহি আছা হা দেখাইছে কোশ্চেন নম্বৰ 5 টো দেখাইছে না নাই কোশ্চেন নম্বৰ 7 কোশ্চেন নম্বৰ 7 নম্বৰটো লেখা যদি p equal to 2 square into 3 আৰু q equal to 2 to the power 5 into 3 to the power 6 হয় তেন্তে p, q গসাগু কত হ'ব গসাগু হ'ব এ নাম্বার অপশন লাগছে 12 B number option 6 C number option লাগছে 2 2 to the power 5 into 3 to the power 6 D number option অপারেটর নহয় আমি গসাগু আর লসাগু কৰিছো কথা নাপাতিব কোনে হেল্ল তোমালোকে যেটো কথা পাতা আচৰিত কথা পাতা বুজি পাইছা এবারে চোৱা ইয়াতে চোৱা p equal to ইমান q equal to মান p q আধাৰ কেনস হয় গসাগু কত হ'ব তাই ইয়াতে চোৱা ইয়াতে গসাগু মানে হল ইয়াতে মিল কি আছে চোৱা মিল দুটাই আছে দুটাই যদি আছে গসাগু মানে হল লয়েস্ট ইয়াতে চোৱা গসাগু মানে ইয়াতে লয়েস্ট পাৱাৰ থকা সংখ্যাটো ল'ব লাগিব লয়েস্ট পাৱাৰ থকা সংখ্যাটো কিমান আছে 2 স্কয়াৰ আৰু 2 পাই কিমান হ'ব 2 স্কয়াৰ আৰু ইয়াতে চোৱা 3 আৰু এটা 3 to the power 6 3 to the power 1 তা কি হ'ব তেনেহলে কত হ'ব 4 পূৰণ 3 কত হ'ব 12 আনসার কি হ'ব 12 বুঝছো বুঝিছে ইমান ক্যালকুলেশন করার দরকার নাই ডাইরেক্ট কোনটা এনেকে ওলালে হল কারণ পরীক্ষা যে তোমালোকৰ এমসিকিউ টো সুধিব যে কেনকে 1 মাৰ্কৰ খালি কালাৰিং কৰিব লাগিব তাৰ পাছত লেখা একমাত্ৰ এটো ইম্পৰ্টেন্ট কোশ্চেন হা পৰীক্ষা যেটো আহি থাকে বোর্ড ডিস্ট্রিক্টত আহিছিল এটো
একমাত্র যুগ্ম মৌলিক সংখ্যাটো হল এ নাম্বার অপশন 0 1 2 3 এটা বহুত ডিস্ট্রিক্টত আহিছিল না এই মানে গোৱালপাৰা কোৱা বঙাইগাঁও কোৱা ধুবুৰী কোৱা হা বহুত কেইটা ডিস্ট্রিক্টত আহিছিল বুজি পাইছা তিনিচুকীয়া হা গতিকে এইটো চোৱা যুগ্ম মৌলিক সংখ্যা ক'লে কি আহে এনসাৰ কি আহে সদায় কি আহে কোৱাচোন 2 যুগ্ম মৌলিক সংখ্যা কি আছে এনসাৰ কি হ'ব 2 হ'ব বস্তুটো বুজি পাইছে না বুজা নাই এনসাৰ কি হ'ব 2 হ'ব নেক্সট কোশ্চেন লেখা Question number 9. Question number 9 লেখা পাই এই পাইটো পরীক্ষা দিয়ে পাই এটা ড্যাশ এ নাম্বার অপশন পরিমেয় সংখ্যা সালমা কৈছে অপরিমেয় সংখ্যা এনসার লেখাই নাই অপশন বাপরে অপরিমেয় সংখ্যা অপরিমেয় সংখ্যা সি নাম্বার অপশন অখণ্ড সংখ্যা দুই নাম্বার অপশন অপৰত এটাও নহয় এইটো দুই নাম্বার অপশন অপৰত এটাও নহয় এনসার কি হ'ব অপরিমেয় সংখ্যা ভেরি গুড এটা 8 নম্বরটা বসে দিল नेक्स्ट क्वेश्चन लेखा 9 नंबर क्वेश्चन को 10 नंबर क्वेश्चन देखिए लिखा है रूट टू आखण्ड मान रूट टू दशमिक मान दी दशमिक मान हल ए नंबर ऑप्शन 1.41 बी नंबर ऑप्शन 1.21 सी नंबर ऑप्शन 1.23 डी नंबर ऑप्शन ऑपरेटर নহয় ए नंबर উল্টা হবে স্যার এটা ওলাইছো না ওলা নাই আমি পুনৰ আলোচনা হেতিয়া হল চেপ্টাৰ 2 এমসিকিউ আলোচনা কৰি আছো এতিয়া তেনে आंसर কি হ'ব 1.41 ভেরি গুড আমার স্টুডেন্টগুলো বহুত ভাল বুঝি পাইছা না রিভিজন দিয়াৰ পিছত আমিও রিভিজন দিছো রিভিজন পার্ট আমিও রিভিজন দিছো মানে নাই আজি বার্থডে কার আছে সালেমা সালেমা তো পার্টি দিবই আমার হ্যাঁ আজি পার্টি দিব সালেমা